মই বিধায়ক হৈ পেলাই যি নিবনুৱা সমস্যা আছে, গৰাখহনীয়া সমস্যা আছে, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ সমস্যা আছে, স্বাস্থ্য আৰু শিক্ষাৰ সমস্যা আছে, কনষ্টিটিউচনেল ৰাইটছৰ ওপৰত মই মাত মাতিম। 2026 অসম বিধানসভা নিৰ্বাচনত মই 83 নং মাঘেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো আৰু এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠাপক দিছুম বড়ো, শিবু চৰেণৰ সুপুত্ৰ হেমন্ত চৰেণৰ আশীৰ্বাদত, মুখ্যমন্ত্ৰী ঝাৰখণ্ড গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ আশীৰ্বাদত মই লগতে মাৰ্ঘেটাবাসী ৰাইজৰ সহযোগত এইবাৰ মই 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বী আগবঢ়াইছো। এইখিনিতে মই এই স্বাভিমান মাৰ্ঘেটাবাসী ভোটাৰ ৰাইজক বিনম্ৰতাৰে মই অনুৰোধ জনাইছো যে 9 এপ্ৰিল 2026 তাৰিখে মোক আপোনালোকৰ বহুমূল্য ভোট দি ধনুকাৰ চিহ্নত ভোট দি মোক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছো, প্ৰাৰ্থনা জনাইছো যাতে আপোনালোকৰ আশীৰ্বাদত মই বিধায়ক হৈ পেলাই মাৰ্ঘেটাৰ যি নিবনুৱা সমস্যা আছে, গৰাখহনীয়া সমস্যা আছে, মাৰ্ঘেটাত বিশেষকৈ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ সমস্যা আছে, মাৰ্ঘেটাত বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ সমস্যা আছে, এই সকলো সমস্যাবিলাক লগতে জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পট্টাই হওক আৰু তেনেকুৱা বহুত নিবনুৱাৰ সমস্যা, মূল্য বৃদ্ধিৰ ওপৰতো তেনেকুৱা আমাৰ মাৰ্ঘেটাত বিশেষকৈ আমি সীমামূৰীয়া ৰাজ্য অসম অৰুণাচল, তাত অঘনাই সীমাৰ বিবাদ এটা চলিয়ে থাকে। গতিকে এই ডিসপুট এলেকাত যাতে মই কেনেকৈ অসম অৰুণাচলৰ এই ভাই ভাইৰ মাজত এটা মিলা প্ৰীতি বা সীমাক যাতে এটা সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত মই সবলভাৱে মাত মাতিব পাৰোঁ। লগতে আমাৰ মাৰ্ঘেটাত যেনেকৈ মই নিজে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এজন ভোটাৰ বা বাসিন্দা, এজন যুৱক, গতিকে এই তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা যিমান এক্সিষ্টিং ট্ৰাইবেলসকল যে আছে, সেই ট্ৰাইবেলসকলৰ যি মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ, কনষ্টিটিউচনেল ৰাইটছৰ ওপৰত মই মাত মাতিম। গতিকে আপোনালোকৰ পৰা মই বিনম্ৰতাৰে অনুৰোধ জনাইছো, আহিবলগীয়া 9 এপ্ৰিল 2026 তাৰিখে মোক ধনুকাৰ চিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ প্ৰাৰ্থনা জনাইছো। যিহেতু মাৰ্ঘেটাৰ NSC কমিটি আমাৰ আছে, জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ, আৰু এই মাৰ্ঘেটাত আমাৰ দলীয় কাম কাজ তুংগত চলিছে আৰু অহা 30 মাৰ্চ 2026 তাৰিখ বাইক ৰেলী আছে পাৱাই ৰেলগেটৰ পৰা জাগুনলৈকে। লগতে 1 তাৰিখে মাৰ্ঘেটাত মেগা ইভেন্ট এটা আছে, নিৰ্বাচনী প্ৰচাৰ, য'ত নেকি তাত প্ৰায় লাখ মানুহ গোট খোৱাৰ এটা সম্ভাৱনা আছে। গতিকে মই মাৰ্ঘেটাবাসী ৰাইজক এই দুদিনীয়া কাৰ্যসূচীত মেগা নিৰ্বাচনী প্ৰচাৰত আমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ ডাঙৰীয়াৰ লগত বহুতো তেনেকুৱা শীৰ্ষ নিৰ্বাচনী বিষয়াসকল উপস্থিত হ'ব। গতিকে মই মাৰ্ঘেটাবাসী সকলো জাতি জনগোষ্ঠী আৰু বুদ্ধিজীৱী শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক এই 2 দিনৰ মেগা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। ধন্যবাদ। सीनियर सेकेंडरी स्कूल में कक्षा 11 के आर्ट्स, कॉमर्स और साइंस स्ट्रीम के लिए एडमिशन शुरू हो चुका है। यहाँ छात्रों के लिए आधुनिक लैंग्वेज लैब, कंप्यूटर लैब, साइंस लैब्स की सुविधा उपलब्ध है। सभी छात्र छात्राओं के लिए हॉस्टल फैसिलिटी उपलब्ध। बोरगोलाई से जागून तक विभिन्न रूटों के लिए बस सर्विस की सुविधा भी उपलब्ध है। सभी क्लासरूम्स और लैब्स में CCTV कवरेज की व्यवस्था है। HS फर्स्ट ईयर आर्ट्स, कॉमर्स, साइंस के लिए एडमिशन प्रक्रिया जारी है। पता 1 नंबर लॉन्ग टॉन्ग तिरप गेट लेखापानी। अधिक जानकारी के लिए संपर्क करें 8133961936। ज्ञानदीप सीनियर सेकेंडरी स्कूल, बेहतर शिक्षा और उज्जवल भविष्य की पहचान।